আপোনালোকে মাটিৰ খাজনা কেনেকৈ অনলাইনত দিব আৰু মাটিৰ খাজনাৰ ৰিচিপ্টটো কেনেকৈ আপোনালোকে অনলাইনতে ডাউনলোড কৰিব মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। যদি আপোনালোকৰ মাটি বাৰী আছে আৰু আপোনালোকে এতিয়াও খাজনা দিয়া নাই, এতিয়া কিন্তু আপোনালোকে ঘৰত বহি আপোনালোকে আপোনাৰ নিজৰ মোবাইল বা ডেস্কটপৰ পৰা অনলাইনতে আপোনাৰ মাটিৰ খাজনাটো দিব পাৰিব। কেনেকৈ আপোনালোকে নিজে আপোনাৰ নিজৰ মোবাইলৰ পৰা মাটিৰ খাজনাটো অনলাইনত দিব আৰু কেনেকৈ আপোনালোকে মাটিৰ খাজনা ৰিচিপ্টটো ডাউনলোড কৰিব মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখি দিব। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব মিছন বসুন্ধৰা। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। যদি আপোনালোকে মোবাইলত কৰি আছে তেনেহ'লে আপোনালোকে ফাৰ্ষ্ট জেগাত আপোনাৰ ব্ৰাউজাৰটো ডেস্কটপ সাইট কৰি ল'ব। এতিয়া এইটো অফিচিয়েল হোম পেজ ওপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব, ইয়াত চাব তলত এটা অপশ্যন দি আছে অনলাইন পেমেণ্ট অফ লেণ্ড ৰেভিনিউ। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব তলত কিন্তু শ্ব' কৰিব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব দিয়া আছে এপ্লাই নাও। এতিয়া আপোনালোকে এপ্লাইৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে এপ্লাইৰ ওপৰত ক্লিক কৰিব এতিয়া কিন্তু এইটো পেজ ওপেন হৈ যাব এনেকুৱাকৈ। এইফালে চাব দিয়া আছে এপ্লাই। এতিয়া আপোনালোকে আৰু এবাৰ এপ্লাইৰ ওপৰত ক্লিক কৰিব। ইয়াত চাব দিয়া আছে ই খাজনা আৰু এইফালে চাব দিয়া আছে এপ্লাই। এতিয়া আপোনালোকে এপ্লাইৰ ওপৰত ক্লিক কৰিব। এতিয়া ইয়াত আৰু এটা পেজ ওপেন হৈ যাব। এতিয়া কিন্তু আপোনালোকে ইয়াত লগ ইন কৰিব লাগিব। যদি আপোনালোকৰ CSC ID আছে তেনেহ'লে আপোনালোকে CSC ID দি কৰিব। আৰু যদি আপোনালোকৰ CSC ID নাই, এক নম্বৰ চাব দিয়া চিটিজেন, আপোনালোকে এক নম্বৰ অপশ্যনত ক্লিক কৰিব চিটিজেন। তাৰপিছত আপোনালোকে ইয়াত আপোনাৰ ইউজাৰ আইডিৰ পাছৱৰ্ডটো বহাই দি আপোনালোকে লগ ইনত ক্লিক কৰিব। যদি আপোনালোকে এতিয়াও ইউজাৰ আইডি আৰু পাছৱৰ্ডটো বনোৱা নাই, কেনেকৈ আপোনালোকে ID বনাব সেইটো ভিডিঅ' কিন্তু অলৰেডি বনাইছোঁ। মই আপোনাৰ সুবিধাৰ কাৰণে ভিডিঅ' লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। এতিয়া আপোনালোকে ইউজাৰ আইডি আৰু পাছৱৰ্ডটো বহাই দিব। মই যিহেতু CSC ID দি কৰিম সেইকাৰণে মই CSC ID বহাই দিছোঁ। যদি আপোনালোকে নিজে কৰিব ইয়াত ফাৰ্ষ্ট মোবাইল নম্বৰ বহাই দিব, পাছৱৰ্ডটো বহাই দিব আৰু কেপচাটো বহাই দি আপোনালোকে সাইন ইনৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে সাইন ইনৰ ওপৰত ক্লিক কৰিব এতিয়া কিন্তু ইয়াত এইটো হোম পেজ ওপেন হৈ যাব এনেকুৱাকৈ। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে এইটো অপশ্যনৰ লিংক ডিছক্ৰিপশ্যনত দি দিছোঁ সেৱা সেতু পৰ্টেল। এতিয়া আপোনালোকে ছাৰ্ভিচৰ ওপৰত ক্লিক কৰিব। ইয়াত এইটো পেজ ওপেন হ'ব। এইফালে আপোনালোকে লিখিব ই খাজনা, তলত অপশ্যন শ্ব' কৰিব এনেকুৱাকৈ ই খাজনা। এইফালে চাব দিয়া আছে এপ্লাই। এতিয়া আপোনালোকে এপ্লাইৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে এপ্লাইৰ ওপৰত ক্লিক কৰিব এতিয়া এইটো পেজ ওপেন হ'ব। এতিয়া আপোনালোকে আৰু এবাৰ এপ্লাইৰ ওপৰত ক্লিক কৰিব। এতিয়া এইটো ফৰ্ম ওপেন হ'ব। ফাৰ্ষ্ট চাব দিয়া আছে এপ্লিকেশ্যন নাম। ফাৰ্ষ্ট ইয়াত আপোনাৰ যিটো আধাৰ কাৰ্ডত ফুল নাম দিয়া আছে ইয়াত আপোনাৰ ফুল নামটো বহাই দিব। তাৰপিছত চাব দিয়া আছে এপ্লিকেশ্যন মোবাইল নম্বৰ। তাৰপিছত ইয়াত আপোনাৰ মোবাইল নম্বৰটো বহাই দিব। এড্ৰেছ লাইন 1 এড্ৰেছ লাইন 2 ইয়াত আপোনাৰ ভিলেজৰ নামটো বহাই দিব আৰু এইফালত আপোনাৰ পোষ্ট অফিচৰ পিনক'ড নম্বৰটো বহাই দিব। আপোনালোকে ফাৰ্ষ্ট এইটো ফৰ্ম ফিল আপ কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে প্ৰচেছৰ ওপৰত ক্লিক কৰিব। তাৰপিছত ইয়াত আৰু এটা পেজ ওপেন হৈ যাব এনেকুৱাকৈ। ইয়াত চাব দুটা অপশ্যন আহি যাব। ফাৰ্ষ্ট অপশ্যন আহি যাব আধাৰ কাৰ্ড আৰু 2 নম্বৰত আহি যাব আই ডু নট আধাৰ কাৰ্ড। যদি আপোনালোকৰ আধাৰ কাৰ্ড তেনেহ'লে আপোনালোকে ইয়াত এক নম্বৰ বক্সত টিক মাৰ্ক দিব। আৰু যদি আপোনালোকৰ আধাৰ কাৰ্ড তেনেহ'লে আপোনালোকে ইয়াত পেন কাৰ্ড দি কৰিব লাগিব। এই দুটা অপশ্যন দিয়া আছে। যদি আপোনালোকৰ আধাৰ কাৰ্ড তেনেহ'লে আপোনালোকে ইয়াত ফাৰ্ষ্ট সেইটো বক্সত টিক মাৰ্ক দিব। এক নম্বৰ যেহেতু আপোনালোকে আধাৰ কাৰ্ড দি কৰিব সেইটো বক্সত টিক মাৰ্ক দিব। ইয়াত আপোনাৰ আধাৰ কাৰ্ড নম্বৰটো বহাই দিব। ইয়াত যিটো আপোনাৰ আধাৰ কাৰ্ড নম্বৰ আছে ফাৰ্ষ্ট ইয়াত আপোনাৰ আধাৰ কাৰ্ড নম্বৰটো বহাই দিব। তাৰপিছত আপোনালোকে ভেৰিফাইত ক্লিক কৰিব। আপোনাৰ আধাৰ কাৰ্ডত যিটো
মোবাইল নম্বৰ দি আছে তাত OTP আহি যাব তাৰপিছত আপোনালোকে ইয়াত OTPটো বহাই দিব ইয়াত চাব দি আছে ইণ্টাৰ OTP ইয়াত যেটো আপোনাৰ আধাৰ কাৰ্ডৰ OTP আহি যাব ইয়াত OTPটো বহাই দিব OTPটো বহাই তাৰপিছত আপোনালোকে ভেৰিফাইৰ ওপৰত ক্লিক কৰিব যেতিয়া আপোনালোকে OTPটো বহাই দি ভেৰিফাই OTPত ক্লিক কৰিব এতিয়া কিন্তু ইয়াত আপোনাৰ হোম পেজটো ওপেন হৈ যাব OTPটো বহাই দি ভেৰিফাইত ক্লিক কৰিব তাৰপিছত ইয়াত আপোনাৰ আধাৰ কাৰ্ডটো ভেৰিফাই হৈ যাব তাৰপিছত ইয়াত আপোনাৰ ফটো আপোনাৰ নাম ইয়াত আপোনাৰ ডিটেইলছ সকলো আহি যাব এনেকুৱাকৈ ইয়াত চাব ইয়াত আহি যাব এনেকুৱাকৈ এতিয়া আপোনালোকে অলপমান তলত আহি যাব ইয়াত চাব ইয়াত চাৰিটা অপচন দি আছে নিউ ষ্টেচন খাজনা পেমেন্ট ডাউনলোড খাজনা ৰিচিভ আৰু সুন্দৰ 2 পাট্টা পেমেন্ট যেটো আপোনালোকে খাজনাটো পে কৰিব দুই নম্বৰত চাব দিছে খাজনা পেমেন্ট এতিয়া আপোনালোকে হেতু অপচন সিলেক্ট কৰি লৈ ল'ব দুই নম্বৰ চাব দিছে খাজনা পেমেন্ট যেটো আপোনালোকে খাজনা পেমেন্টটো কৰিব হেতু বক্সত টিক মাৰ্ক দিব নেক্সটত ক্লিক কৰিব এতিয়া এইটো পেজ ওপেন হৈ যাব আপোনালোকে ফাৰ্স্ট কিন্তু এপ্লাই কৰিব লাগিব কেনেকৈ এপ্লাই কৰিবলৈ মই হেতু ভিডিও অলৰেডি বনাইছো এতিয়া আপোনাৰ ইয়াত পেমেন্টটো দেখাই দিব যে আপোনাৰ ইমান টকা অনলাইন পে কৰিব লাগিব ইয়াত আপোনাৰ ডিটেইলছ সকলো আহি যাব আপোনাৰ পাটা নম্বৰ আহি যাব ইয়াত আপোনাৰ ইয়াত হল ডিটেইলছ আহি যাব এনেকুৱাকৈ তলত চাব দি আছে এতিয়া পে নাও এতিয়া আপোনালোকে পে নাওৰ ওপৰত ক্লিক কৰিব ইয়াত ফাৰ্স্ট চাব ডিস্ট্ৰিক্টৰ নাম দি আছে মহাজাৰ নাম দি আছে প্লেছৰ নাম দি আছে আৰু পাট্টা টাইপ দি আছে আৰু ইয়াত পাট্টা নম্বৰ দি আছে আৰু এই ফলত আপোনাৰ ফুল নাম দি আছে আৰু এই ফলত আপোনাৰ পেমেন্ট দি আছে আপোনাৰ ইমান টকা পেমেন্ট কৰিব লাগিব খাজনাৰ কাৰণে এতিয়া আপোনালোকে ইয়াত কি কৰিব লাগে তলত চাব দি আছে পে নাও এতিয়া আপোনালোকে পে নাওৰ ওপৰত ক্লিক কৰিব আপোনালোকে ফাৰ্স্ট কিন্তু খাজনাৰ কাৰণে অনলাইনত এপ্লাই কৰিব লাগিব কেনেকৈ আপোনালোকে অনলাইনত এপ্লাই কৰিব মই হেতু ভিডিও অলৰেডি বনাইছো মই আপোনাৰ সুবিধাৰ কাৰণে ভিডিও লিংকটো মোৰ ডিসক্ৰিপচনত দি দিছো আপোনালোকে হেতু ভিডিও চাই আপোনালোকে ফাৰ্স্ট অনলাইনত এপ্লাই কৰিব যেতিয়া আপোনাৰ ভেৰিফাই হ'ব তাৰপৰা ইয়াত পেমেন্টটো শো কৰিব এনেকুৱাকৈ এতিয়া আপোনালোকে পে নাওৰ ওপৰত ক্লিক কৰিব যেতিয়া আপোনালোকে পে নাওৰ ওপৰত ক্লিক কৰিব এতিয়া আৰু এটা পেজ ওপেন হৈ যাব লোডিং ল'ব এনেকুৱাকৈ আপোনালোকে ওয়েট কৰিব এতিয়া ইয়াত আহি যাব আপোনালোকে কিমানটা পিন কৰিছে ইয়াত যিকোনো এটা বহাই দিব বহাই দি তাৰপিছত আপোনালোকে মেক পেমেন্টৰ ওপৰত ক্লিক কৰিব ইয়াত আহি যাব সিগৰ আপোনালোকে প্ৰচেছত ক্লিক কৰিব এতিয়া ইয়াত বহুতো অপচন আহি যাব ATM কাৰ্ড ফোন পে গুগল পে আপোনালোকে যিকোনোৰ পৰা আপোনালোকে ইয়াত আপোনাৰ যেটো পেমেন্টটো আহি গৈছে 100 টকাটো আপোনালোকে ইয়াত হেতু পেমেন্ট কৰিব লাগিব আপোনালোকে যিকোনো দি এটো পেমেন্ট ইয়াত সাকসেস কৰি দি দিব ইয়াত সব বহুত অপচন দিয়া আছে আপোনালোকে যিকোনোৰ পৰা ইয়াত আপোনাৰ যেটো পেমেন্ট আছে পেমেন্ট কৰি দি দিব প্ৰদত্ত পেমেন্ট যেতিয়া আপোনালোকৰ পেমেন্টটো সাকসেস হৈ যাব তাৰপিছত আপোনালোকে অলপমান ওয়েট কৰিব 1 মিনিট ওয়েট কৰিব তাৰপিছত আপোনালোকে আৰু এবাৰ হোম পেজত আহি যাব আপোনালোকে আৰু এবাৰ লগইন কৰিব আপোনালোকে আৰু এবাৰ ইয়াত যাব ইয়াত দি আছে ডাউনলোড ই খাজনা নহলে কিন্তু ইয়াত আপোনাৰ ফাৰ্স্ট ৰিসিপ্টটো ডাউনলোড হৈ যাব তাৰপিছত আপোনালোকে ইয়াৰ পৰা ই খাজনাটো ডাউনলোড কৰি লৈ ল'ব যদি আপোনালোকে এতিয়া ই খাজনা দিয়া নাই আপোনালোকে এনেকুৱাকৈ আপোনালোকে আপোনাৰ মোবাইলৰ পৰা নিজে ই খাজনাটো দি দিয়ক এনেকৈ